বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি ভ্ৰমণ কৰিম ভাৰতৰ এটি বিশ্ববিখ্যাত ঐতিহাসিক স্থান কুতুব মিনাৰলৈ। এই অপূৰ্ব মিনাৰখন কেৱল ইট পাথৰেৰে বনোৱা এটা দালান নহয়, ই হৈছে ভাৰতৰ গৌৰৱৰ প্ৰতীক। জানক কুতুব মিনাৰৰ পৰিচয়। কুতুব মিনাৰ হৈছে দিল্লীৰ অন্যতম প্ৰাচীন আৰু উচ্চতম মিনাৰ। ই ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰা এখন ঐতিহাসিক সৌধ। ই ৭৩ মিটাৰ উচ্চ আৰু ১৪ মিটাৰ ভিতৰৰ ব্যাসেৰে নিৰ্মিত। এই মিনাৰখন মূলতঃ ইছলামিক জয়ৰ প্ৰতীক হিচাপে নিৰ্মাণ কৰা হৈছিল। ১১৯৩ চনত কুতুবউদ্দিন আইবকে কুতুব মিনাৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তেওঁ আছিল দিল্লীৰ প্ৰথম ইছলামিক শাসক আৰু দিল্লী চুলতান শাসনৰ প্ৰতিষ্ঠাতা। আইবকে কেৱল ভিত্তিটো নিৰ্মাণ কৰিছিল, বাকী ভাগ তেওঁৰ পুত্ৰ ইলতুৎমিছে সম্পূৰ্ণ কৰে। তৎপৰিৱৰ্তে শাসক ফিৰোজ শ্বাহ তুগলকে আৰু শ্বেৰ শ্বাহ ছুৰীয়েও কিছু অংশ পুনৰ নিৰ্মাণ আৰু সংযোজন কৰে। এই মিনাৰখন মূলতঃ মিনাৰেট অৱ ভিক্ট অৰ্থাৎ জয়ৰ মিনাৰ হিচাপে নিৰ্মাণ কৰা হৈছিল। কুতুব মিনাৰ ইট আৰু বালুকা পাথৰেৰে নিৰ্মাণ কৰা হৈছে। ইতিহাসত এই মিনাৰখন ৫টা পৃথক খণ্ডত গঠন কৰা হৈছে। প্ৰথম ৩টা খণ্ড লাল বালুকা পাথৰেৰে, ৪ আৰু ৫ নম্বৰ খণ্ড বগা মাৰ্বলেৰে নিৰ্মিত। প্ৰত্যেক খণ্ডতে আছে অলংকৃত খোদিত শিলালিপি। এইবোৰত কোৰাণৰ শ্লোক, ইছলামিক স্থাপত্যশৈলীৰ নিদৰ্শন দেখা পোৱা যায়। কুতুব মিনাৰ কেৱল এটা মিনাৰে নহয়, ই এটা সম্পূৰ্ণ কমপ্লেক্স। এই স্থানত আছে কুৱাতুল ইছলাম মছজিদ, ভাৰতৰ প্ৰথম ইছলামিক মছজিদ, ইমাম জামিলৰ সমাধি, আলাই মিনাৰ, এটি অসম্পূৰ্ণ মিনাৰ এটা আছে, পৃথিৱী বিখ্যাত লহৰ স্তম্ভ, যিটো ১৬০০ বছৰৰ অধিক পুৰণি আৰু এতিয়ালৈকে জং লগা নাই। এই সমগ্ৰ কুতুব কমপ্লেক্স ইতিহাস আৰু গৱেষণাৰ এক অমূল্য উৎস। কুতুব মিনাৰৰ ওপৰত বৰষুণ আৰু বজ্ৰপাতৰ কাৰণে ১৩২৬ চনত ক্ষতি হৈছিল, যাক তুগলকে পুনৰ নিৰ্মাণ কৰিছিল। লহৰ স্তম্ভটো ৭ মিটাৰ দীঘল আৰু আজিও বিজ্ঞানীসকলক আচৰিত কৰি তোলে, কিয়নো এইটোত জং ধৰা নাই। আলাই মিনাৰ কুতুব মিনাৰৰ দ্বিগুণ উচ্চতা হ'ব বুলি ভাবি নিৰ্মাণ আৰম্ভ কৰা হৈছিল, কিন্তু ই অসম্পূৰ্ণ হৈ থাকে। কুতুব মিনাৰৰ ওপৰত কোনো এক সময়ত উঠিবলৈ ৩৭৯টা চিৰিৰে সোপান আছিল। ১৯৮১ চনত এক দুৰ্ঘটনাৰ পাছত ভিতৰলৈ উঠিবলৈ নিৰ্বন্ধ আৰোপ কৰা হৈছে। আজিৰ তাৰিখত কুতুব মিনাৰ দিল্লীৰ অন্যতম পৰ্যটনস্থলী। প্ৰতিদিনে লাখ লাখ দেশী বিদেশী পৰ্যটকে ইয়ালৈ আহে। তলৰ পৰা কুতুব মিনাৰ ছবি লোৱাটো বহু পৰ্যটকৰ প্ৰিয় কাম। ইতিহাস প্ৰেমী, স্থাপত্য প্ৰেমী আৰু শিক্ষাৰ্থীৰ বাবে এই স্থানটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ সন্ধিয়া বেলিকাত কুতুব মিনাৰৰ আলোকসজ্জা অপূৰ্ব দৃশ্যৰ সৃষ্টি কৰে। কুতুব মিনাৰ কেৱল এখন দালান নহয়, ই হৈছে ভাৰতৰ সৰু সৰু ইতিহাসৰ পৃষ্ঠা। ইতিহাসত স্থাপত্য, সংস্কৃতি আৰু ধৰ্মীয় স্থানৰ এক অনন্য প্ৰমাণপত্ৰ। আপুনি যদি দিল্লী ভ্ৰমণৰ চিন্তা কৰে তেন্তে কুতুব মিনাৰক বাদ নিদিব। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে জ্ঞানবৰ্ধক আৰু ৰোমাঞ্চকৰ হ'ল। গতিকে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।